নমস্কাৰ ভাস্কৰ জ্যোতি এষ্ট বাস্তু জ্ঞান চেনেললৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই পুনৰ আপোনালোকৰ ওচৰলৈ বৰ্ষচক্ৰৰ যি চিৰিজটো চলাই আছোঁ তাৰ 3টা লগ্ন আৰু ৰাশিৰ কথা ক'ব ওলাইছোঁ। ইতিমধ্যে মই 6টা লগ্ন আৰু 6টা ৰাশিৰ কথা কৈ গৈছোঁ। আজি মই পোনপ্ৰথমে তুলা লগ্ন বা তুলা ৰাশিৰ কথা আপোনালোকক জনাব বিচাৰিছোঁ। 2025 বৰ্ষটোৰ বিষয়ে আপোনালোকে তুলা লগ্নৰ পৰা চাব। পোনপ্ৰথমে ৰাশিটো যদি বেলেগো হয়, আপোনালোকৰ যদি তুলা লগ্ন হয়, তুলা লগ্নৰ পৰা চাব। বৰ্তমান তুলা লগ্ন আৰু তুলা ৰাশি দুইটা যদি একেই হৈ যায়, তেতিয়াহ'লেতো আৰু আপোনালোকৰ সম্পূৰ্ণ কথাখিনি আপোনালোকে এটা সম্যক ধাৰণা ল'ব পাৰিব 2025 বৰ্ষৰ। এতিয়া তুলা লগ্ন আৰু তুলা ৰাশিৰ বাবে বৰ্তমান মই ভাল প্ৰভাৱটোও কম, আৰু এই ভাল প্ৰভাৱৰ সময়ত গোচৰীয় প্ৰভাৱত যদি বেলেগ গ্ৰহৰ বেয়া দৃষ্টি আছে, সেই বেয়া দৃষ্টিখিনিও এই ভাল সময়খিনিৰ মাজতে আপোনালোকক কৈ দিম। তেতিয়ালৈকে আপোনালোকে গোটেই বস্তুটো সাৱধান হ'ব পাৰিব। বৰ্তমান কিন্তু স্বাস্থ্য দুৰ্বল, খুব বয়সস্থবোৰৰ লিভাৰৰ প্ৰব্লেম হ'ব পাৰে। বৃদ্ধ বয়সৰবোৰৰ স্বাস্থ্য দুৰ্বল, আপোনালোকৰ উপাৰ্জন বা ধন টকা পইচা যেনেকৈ আহিব, আপোনালোকৰ খৰচো হ'ব, যাত্ৰাও হ'ব, ভ্ৰমণো হ'ব। আৰু আপোনালোকৰ যিসকলে ৰিচাৰ্চ কৰি আছে তেওঁলোকৰ বহুত ভাল এই সময়খিনি, ৰিচাৰ্চ কৰা সকলৰ বাবে। সন্তান থকাসকলে সন্তানৰ ক্ষেত্ৰত বাধা বিঘিনি পাব। সন্তানৰ স্বাস্থ্যৰ ক্ষেত্ৰত হওক, সন্তানৰ যিখিনি মানে আপোনাৰ আপ টু ডিগ্ৰী লেভেললৈকে বা হাই ছেকেণ্ডেৰী লেভেললৈকে যিসকলে পঢ়া শুনা কৰিছে, যিসকলৰ সন্তান আছে, তেওঁলোকৰ সন্তানৰ স্বাস্থ্য বিদ্যা এইখিনি ক্ষেত্ৰত বাধা বিঘিনি পাব বা সন্তানৰ বাবে ধনো খৰচ হ'ব। এতিয়া আপোনাৰ এয়া মই মে' মাহৰ 14 তাৰিখলৈকে কৈছোঁ, এটা সংঘৰ্ষপূৰ্ণ সময়। মে' মাহৰ পৰা অক্টোবৰ মাহৰ 17 তাৰিখলৈকে, 14 মে'ৰ পৰা অক্টোবৰ 17লৈকে আপোনালোকক কিন্তু ভাগ্যই লগ দিব, ভাল সময় আহিব, ভাগ্যই লগ দিব, যাত্ৰা হ'ব, ভ্ৰমণ হ'ব, আপোনালোকৰ প্ৰেম হ'ব, বহুতৰ বিবাহ হ'ব, আৰু আপোনালোকৰ গৰ্ভধাৰণৰ এটা ভাল সময়। 18 মে'ৰ পৰা 14 মে'ৰ পৰা 17 অক্টোবৰ 2025লৈকে উচ্চ শিক্ষাৰ বহুত ভাল। আৰু সেইখিনি সময়ত ৰিচাৰ্চ কৰা সকলৰে হওক বা ডিগ্ৰী লেভেলে হওক বা ইউনিভাৰ্চিটি লেভেলে হওক, যিকোনো ধৰণৰ ভাল সময়। সন্তান থকাসকলৰ সন্তানৰ পৰাও মান সন্মান, সন্তানৰ শিক্ষা সেইখিনি সময়ত ভাল হৈ আহিব। তাৰপিছত আপোনালোকক মই 18 অক্টোবৰ বা 4 ডিচেম্বৰ 2025লৈকে কৈছোঁ, কৰ্মজীৱনত বহুত ভাল সময়। বহুতৰ চাকৰি বাকৰিৰ পৰা আৰম্ভ কৰি ব্যৱসায় বাণিজ্যৰ কাৰণে বহুত ভাল হ'ব। সম্পত্তিৰ যুগ, যান বাহনৰ যুগ, ঘৰ দুৱাৰৰ যুগ। 18 অক্টোবৰৰ পৰা 4 ডিচেম্বৰ, মানে ডিচেম্বৰ মাহটো ধৰি লওক। আৰু ধন টকা পইচা আহিব, মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব, আৰু নিজেও মান সন্মান সকলোখিনি পাব এইখিনি। এতিয়া আপোনালোকৰ এইখিনি সময়তো আকৌ কিবা ভাল বেয়া গ্ৰহৰ গোচৰীয় প্ৰভাৱত কিবা বাধা বিঘিনিত হ'লে মই আপোনালোকক কৈ দিছোঁ। সেইটো মই এটা গ্ৰহৰ প্ৰভাৱৰ কথা ক'লোঁ। আৰু 29 মাৰ্চ 2025লৈ প্ৰেম কৰা সকলৰ উদাসীন মনোভাৱ হ'ব। যদিও প্ৰেম হ'ব বুলি কৈ আহিছিলোঁ, উদাসীন মনোভাৱ এটা আহিব। এইটো আকৌ বেলেগ এটা গ্ৰহই দিছে সেইটো প্ৰভাৱ। বিবাহিতসকলৰ দাম্পত্য জীৱনৰ কাৰণে সাৱধান হ'ব। ধন টকা পইচা কিন্তু আহিব। নিজৰ পৰিয়ালৰ লগত অলপ মতানৈক্য হ'ব পাৰে। ককায়েক আৰু বায়েকৰ স্বাস্থ্যৰ ক্ষেত্ৰত বা তেওঁলোকৰ লগত মতানৈক্য হ'ব পাৰে। আৰু ভায়েক ভনীয়েকৰ লগতো অলপ সম্বন্ধ সম্পৰ্কৰ ক্ষেত্ৰত বা তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত বাধা বিঘিনি কৰিব পাৰে। তাৰপিছত 29 মাৰ্চৰ পৰা গোটেই বছৰটো, 29 মাৰ্চৰ পিছৰ পৰা গোটেই 2025টো শত্ৰু জয় হ'ব আপোনালোকৰ, ৰোগ নাশ হ'ব, খৰচ হ'ব, আৰু ক'ৰবাৰ পৰা যদি ঋণ লৈছিল, ঋণৰ পৰা মুক্তি পাব। এনেকুৱা ধৰণৰ এটা যুগ 29 মাৰ্চৰ পৰা। এইটো এটা বেলেগ গ্ৰহৰ প্ৰভাৱত কৈছোঁ মই। তাৰপিছত আপোনালোকৰ
আকৌ এটা মই দুটা বেলেগ গ্ৰহৰ ফালৰ পৰা চাইছোঁ, যিকেইটা গ্ৰহ মানে বছৰেকীয়া হেৰিত চাব লাগে। এই গ্ৰহকেইটাৰ পৰাই মই কৈছোঁ 18 মে 2025 শত্ৰু আপোনালোকে পৰাস্ত কৰিব পাৰিব এইটো গ্ৰহৰ যোগেদি। খালি হস্পিটেল যুগ, দুৰ্ঘটনা যুগ, ৰোগ ভয় এনেকুৱা এটা দেখাইছে 18 মে 2025। তাৰপিছত আপোনালোকৰ 18 মে 2025 পিছত ডিচেম্বৰলৈ আপোনালোকৰ অলপ প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত অকণমান সাৱধান হ'ব লাগিব। বিদ্যাত বাধা দেখাইছে। বিবাহিতসকলৰ দাম্পত্য জীৱনত অলপ খেলি মেলি হ'ব। আৰু সন্তান থকাসকলে সন্তানৰ গতিবিধিৰ ওপৰত চকু দিব। এইখিনি হৈ গ'ল আপোনাৰ 18 মে'ৰ পৰা ডিচেম্বৰলৈ। আৰু গোটেই বছৰটোৰ ভিতৰত এই তুলা লগ্ন বা তুলা ৰাশিৰ কৰ্মজীৱনৰ কাৰণে বহুত ভাল এই বছৰটো। আৰু এই সময়টো আপোনালোকৰ হেৰিৰ পৰা আহিব 14 মে'ৰ পিছৰ পৰা আহিব 2025 পৰা। গোটেই বছৰটো থাকিব। যান বাহন সম্পত্তি লোৱাৰ যুগ, বিবাহৰ যুগো আছে এইবাৰ। ইয়াৰ পিছত বৃশ্চিক লগ্ন আৰু বৃশ্চিক ৰাশিৰ কথা কওঁ মই। আপোনালোকৰ বৰ্তমান মান সন্মানৰ যুগ, বিবাহৰ যুগ, প্ৰেম প্ৰীতিৰ যুগ, ব্যৱসায়ৰ যুগ, ঘৰত মাংগলিক কৰ্ম হ'ব, যাত্ৰাৰ যুগ। এই গোটেই সময়খিনি বহুত ভাল। এয়া 14 মে 2025লৈ। 14 মে'ৰ পৰা 17 অক্টোবৰলৈ আপোনাৰ অলপ সংঘৰ্ষপূৰ্ণ সময় হ'ব। খৰচ হ'ব, ধনৰ নাটনি হ'ব, কষ্টকৰ সময়। বয়সস্থসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান। কিন্তু ৰিচাৰ্চ কৰাসকলৰ বাবে ভাল। উচ্চ শিক্ষা যিখনে কৰি আছে এই সময়খিনি 14 মে'ৰ পৰা 17 অক্টোবৰলৈকে ভাল। এতিয়া মই 17 অক্টোবৰৰ পৰা আকৌ ডিচেম্বৰ মাহটো কৈছোঁ 2025। আপোনালোকৰ যাত্ৰা হ'ব, বিবাহৰ যুগ, মান সন্মানৰ যুগ আকৌ আহিব। সেইখিনি সময়ত ভাগ্যই লগ দিব, ধন উপাৰ্জন হ'ব, প্ৰেমৰ ক্ষেত্ৰত ভাল। আপোনালোকৰ সেইখিনি সময়ত গৰ্ভধাৰণৰ যুগ আহি যাব। সন্তান থকাসকলৰ সন্তানৰ উন্নতি, দাম্পত্য সুখ পাব। এয়া হৈছে 18 অক্টোবৰৰ পৰা আপোনালোকৰ 4 ডিচেম্বৰ 2025। এতিয়া আপোনালোকৰ এটা গ্ৰহৰ পৰা মই এইখিনি ক'লোঁ। আকৌ এইখিনি সময়তে আকৌ বেলেগ গোচৰীয় প্ৰভাৱত বেলেগ গ্ৰহই কিবা বেয়া ফল দিবলৈ চেষ্টা কৰিব নেকি, সেইখিনি মই কৈ দিছোঁ। আপোনালোক সাৱধান হ'ব। বৰ্তমান আপোনালোকে ঘৰ দুৱাৰ, যান বাহন আৰু 29 মাৰ্চ 2025লৈকে এটা বিশেষ গ্ৰহই সেইটো নিৰ্দেশ কৰিছে, ল'ব পাৰিব। যান বাহন, ঘৰ দুৱাৰ, সম্পত্তি এইখিনি ক্ষেত্ৰত। কৰ্ম সময়মতে হৈ নুঠিব পাৰে, এলেহুৱা ভাৱ এটা আহিব 29 মাৰ্চলৈকে। কিন্তু আপোনালোকে সম্পত্তি, যান বাহন এইবোৰ ল'ব পাৰিব। তাৰ পিছত আপোনালোকৰ 29 মাৰ্চৰ পিছত পৰিশ্ৰম হ'ব, প্ৰেমত উদাসীনতা আহিব। গোটেই বছৰটো 29 মাৰ্চৰ পিছত সম্পত্তি বিবাদ হ'ব পাৰে আপোনালোকৰ। বিবাহিতসকলৰ দাম্পত্য জীৱনত বাধা বিঘিনি হ'ব পাৰে, পৰিয়ালৰ লগত বাধা বিঘিনি আৰু সম্বন্ধ সম্পৰ্কৰ ক্ষেত্ৰত বাধা বিঘিনি পাব পাৰে। এইটো 29 মাৰ্চ 2025ৰ পিছত গোটেই বছৰটো 2025টো। তাৰপিছত আপোনালোকৰ এই বছৰটোত বৃশ্চিক লগ্ন বা বৃশ্চিক ৰাশিৰ চাকৰি হোৱাৰ সম্ভাৱনা আছে, ব্যৱসায় বাণিজ্যৰ সম্ভাৱনা আছে, শিক্ষাৰ ক্ষেত্ৰত ভাল। আৰু ক'লোঁ গৰ্ভধাৰণৰ ভাল সময় আছে। এইখিনি আপোনালোকে চাই ল'ব মোৰ ভিডিঅ'টো, সেই সময়মতে সকলোখিনি ব্যৱস্থা ল'ব পাৰে। এতিয়া 18 মে'লৈ আকৌ দুটা গ্ৰহই দেখাইছে আপোনালোকৰ অলপ বিদ্যাত বাধা দেখাইছে 18 মে'লৈকে। সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত অকণমান আপোনালোকে মেডিকেল ট্ৰিটমেণ্ট কৰিব লাগিব, এনেকুৱা ধৰণৰ গৰ্ভধাৰণৰ ক্ষেত্ৰত দেখাইছে। প্ৰেম প্ৰীতিত বাধা দেখাইছে। বুদ্ধি আপোনালোকৰ নষ্ট হ'ব পাৰে, খুব বেছি টেঙৰামি কৰিব গ'লেই বুদ্ধি নষ্ট হ'ব। পেটৰ ৰোগৰ ক্ষেত্ৰত সাৱধান আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত অলপ সাৱধান। বিবাহৰ যুগ আছে যদিও কিছু ক্ষেত্ৰত অলপ বাধা বিঘিনিৰ মাজেৰেও আগবাঢ়িবলগীয়া হ'ব পাৰে। 18 মে'ৰ পিছত গোটেই বছৰটো 2025টো সম্পত্তি ল'ব পাৰে, কিন্তু সাৱধান হ'ব ডকুমেণ্টেশ্যনৰ ক্ষেত্ৰত। যান বাহনৰ ক্ষেত্ৰত সাৱধান। ঘৰুৱা পৰিৱেশত অশান্তি ভাৱ এটা আহিব পাৰে। মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব। কৰ্মৰ ক্ষেত্ৰতো সংঘৰ্ষ হ'ব পাৰে। কিছুমানৰ চাকৰিৰ ক্ষেত্ৰত ট্ৰেন্সফাৰ হ'ব পাৰে বা কিবা আপোনালোকৰ নিজৰ সহকৰ্মীৰ যোগেদি অলপমান অপমানো পাব পাৰে। এয়া 18 মে'ৰ পৰা গোটেই বছৰটোৰ বিষয়ে মই ক'লোঁ। গোটেইখিনি চালি জাৰি চাই আপোনালোকে ভালদৰে আগবাঢ়িব পাৰিব।
এতিয়া মই ধনু লগ্ন বা ধনু ৰাশিৰ কথা কৈছোঁ। 14 মে 2025লৈকে সময় সংঘৰ্ষপূৰ্ণ, খৰচ হ'ব, কৰ্ম সংস্থাপনৰ বাবে সুযোগ আহিব, স্বাস্থ্যৰ ক্ষেত্ৰত বাধা। 14 মে'ৰ পৰা 17 অক্টোবৰলৈকে বিবাহৰ যুগ, নতুন ব্যৱসায়ৰ যুগ, নতুন কৰ্ম সংস্থাপনৰ যুগ, চাকৰিৰ যুগ, মান সন্মানৰ যুগ, প্ৰেম হ'ব, বিবাহিতসকলৰ দাম্পত্য সুখ, যাত্ৰা হ'ব, ধন আয় বৃদ্ধি, খুব ভাল। 14 মে'ৰ পৰা 17 অক্টোবৰলৈকে। 18 অক্টোবৰৰ পৰা মই ক'লোঁ আপোনালোকক ডিচেম্বৰ মাহটো 2025ৰ পুনৰ কষ্টকৰ সময়, স্বাস্থ্যৰ ক্ষেত্ৰত কষ্টকৰ সময়, কিন্তু আয়ুটো আপোনালোকৰ বৃদ্ধি পাব। ৰিচাৰ্চ কৰা সকলৰ বাবেও ভাল সময়, উচ্চ শিক্ষাৰ বাবে ভাল সময়, ধনটো উপাৰ্জন হ'ব, খৰচ হ'ব। এইখিনি সময়ত সন্তান থকাসকলৰ বাবে সন্তানৰ স্বাস্থ্য, সন্তানৰ শিক্ষা আৰু সন্তানৰ বিভিন্ন ক্ষেত্ৰত বাধা বিঘিনি দেখায়। ইয়াৰ পিছত আপোনাৰ 29 মাৰ্চলৈকে আকৌ বেলেগ গ্ৰহৰ প্ৰভাৱ মই কৈছোঁ, যিটো নেকি চলি থাকে গোচৰীয় প্ৰভাৱত। সাহস পৰাক্ৰম বৃদ্ধি যুগ, স্বাস্থ্য পেটৰ ৰোগত আপোনালোক আক্ৰান্ত হ'ব পাৰে, আত্মবিশ্বাসটো বাঢ়িব। সন্তান থকাসকলৰ সন্তানৰ স্বাস্থ্য, শিক্ষা ক্ষেত্ৰত সেইখিনি সময়ত বাধা দেখায়। এইকেইটা আকৌ বেলেগ গ্ৰহৰ প্ৰভাৱত মই কৈছোঁ। পিতৃৰ লগত মনোমালিন্য হ'ব পাৰে, পিতৃৰ ক্ষেত্ৰত খৰচ হ'ব পাৰে, পিতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব লাগে। ভ্ৰমণত খৰচ হ'ব, ধাৰ্মিক ভ্ৰমণ হোৱাৰ সম্ভাৱনা। 29 মাৰ্চৰ পৰা গোটেই ডিচেম্বৰ মাহটো 2025লৈকে যান বাহন, ঘৰ দুৱাৰ যুগ আছে, সম্পত্তিৰ যুগ আছে। আপোনালোকৰ সম্পত্তি বিবাদো হ'ব পাৰে, সম্পত্তিৰ ক্ষেত্ৰত এলেহুৱা তথা কৰ্ম সময়মতে হৈ নুঠিব। 18 মে'ৰ পৰা আপোনাৰ 18 মে' 2025লৈকে আকৌ মই বেলেগ দুটা গ্ৰহৰ প্ৰভাৱত কৈছোঁ। এইটো আপোনাৰ ঘৰুৱা পৰিৱেশ, বৰ্তমান আপোনালোক অকলশৰীয়া, ঘৰুৱা পৰিৱেশত বাধা বিঘিনি পাই আছে, সম্বন্ধ সম্পৰ্ক বেয়া হৈ আছে, বাদ বিবাদ হৈ আছে 18 মে' 2025লৈ। এইটো মই বেলেগ গ্ৰহৰ দুটা প্ৰভাৱত কৈছোঁ। চাকৰি কৰা সকলৰো অকণমান চাকৰি জীৱনত অকলশৰীয়া অনুভৱ হৈছে, বাধা বিঘিনি পাই আছে, হতাশ, কৰ্মক্ষেত্ৰত হতাশ হ'ব পাৰে, শত্ৰু ভয়, মাতৃৰ স্বাস্থ্য দুৰ্বল। এইটো 18 মে' 2025লৈকে কৈছোঁ মই। ধন ব্যয় হ'ব। আৰু 18 মে' 2025লৈকে, 18 মে'ৰ পৰা গোটেই ডিচেম্বৰ মাহটো পতি পত্নী বিবাহিতসকলৰ বাধা বিঘিনি দাম্পত্য জীৱনত, পিতৃৰ সৈতে মতানৈক্য, পিতৃৰ স্বাস্থ্য বেয়া, উপাৰ্জনৰ ক্ষেত্ৰত ভাল, বিবাহৰ যুগ চলি থাকিব যদিও অলপ সাৱধানে আগবাঢ়িব 18 মে'ৰ পৰা ডিচেম্বৰ 2025লৈ। সেই সময়খিনিত ধাৰ্মিক সময়, যাত্ৰা হ'ব, স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান, সন্তান থকাসকলৰ সন্তানৰ শিক্ষা, স্বাস্থ্যৰ ক্ষেত্ৰত বাধা বিঘিনি দেখা গৈছে, আৰু বহুতৰ গৰ্ভপাতটো হ'ব পাৰে। কাৰণ এই গোটেইকেইটা ৰাশি আৰু লগ্নৰ কথা মই ক'লোঁ। এতিয়া আপোনালোকৰ ভাল সময়টো কিছু মই সেইখিনি সময়ত গোচৰীয় প্ৰভাৱত যদি বেয়া গ্ৰহ আহিছে, তেতিয়াহ'লে মই গোটেই কথাখিনি আপোনালোকক পুংখানুপুংখৰূপে কৈ দিছোঁ। এতিয়ালৈ আপোনালোকে ইয়াৰ মাজতে যদি ভাল সময়ত আকৌ এনেকুৱা এটা চলি থাকে বুলি ভাবে, তেতিয়াহ'লে সেইখিনি সময়ত গম পাব যে ভাল গ্ৰহৰ যেতিয়া যুগ চলি আছে, বেয়া গ্ৰহৰ দৃষ্টি থকাৰ বাবেও কিছু ক্ষেত্ৰত বাধা বিঘিনি পাব পাৰে। কাৰোবাৰ এতিয়া প্ৰেম হ'লেও প্ৰেমটো সেইখিনি সময়ত অলপ দিন হোৱাৰ পিছত প্ৰেমত বিবাদ হ'ব পাৰে, সম্পত্তি বিবাদ হ'ব পাৰে, শিক্ষা ক্ষেত্ৰত বাধা। ঠিক সেইখিনি সময়ত কাৰোবাৰ আপোনাৰ ভাল গ্ৰহৰ প্ৰভাৱ থাকিলে শিক্ষা ক্ষেত্ৰত অলপ সহায় কৰিব, প্ৰেমত বিবাদ হ'লেও আকৌ মিল হ'ব, উচ্চ শিক্ষাৰ যুগ আহিব, এনেকুৱা ধৰণৰ বাধা বিঘিনি আহি পৰে। এতিয়া গোটেই 12টা মাহৰ মই আজি 9টা লগ্নৰ ৰাশিৰ কথা ক'লোঁ, বাকীকেইটা মই আহিবলগীয়া দিনত মই কৈ দিম। কিন্তু এতিয়া এইখিনিয়ে আপোনালোকৰ যে হ'ব সেইখিনিয়ে নহয়, এইখিনি আপোনালোকে চালি জাৰি চাই আগবাঢ়িব। আৰু আহিবলগীয়া দিনত মইতো মাহে মাহে হওক বা এসপ্তাহ মূৰে মূৰে, 10 দিনৰ মূৰে মূৰে নতুন কণ্টেণ্ট লৈ আহি থাকোঁ। সেই কণ্টেণ্টবোৰত মই আপোনালোকক আকৌ বেলেগ গ্ৰহৰ যেতিয়া গোচৰীয় প্ৰভাৱ হ'ব, তেতিয়া মই আকৌ আপোনালোকৰ সেইখিনি সময়ত কাৰোবাৰ ৰাজযোগ আহিছে নেকি সেইবোৰ কৈ দিম, কাৰোবাৰ ভাল যুগ আহিছে নেকি এই বেয়া সময় যোগেদি। এতিয়া মই কেইটামান গ্ৰহক লৈ আপোনালোকক থুলমূলকৈ এটা ধাৰণা দিছোঁ, আৰু বাকী গ্ৰহই যেতিয়া ৰাজযোগ সৃষ্টি কৰিব প্ৰতিটো লগ্ন আৰু ৰাশিক, তেতিয়া সেইখিনি কথা মই কৈ দিম। কাৰণ বেয়া সময়টো গোচৰীয় প্ৰভাৱত গোটেই বছৰটোত কিছুমান গ্ৰহ ঘূৰি ফুৰি ৰাজযোগ দি যায়, ভাল যুগ দি যায়, আৰু কিছুমানক আকৌ অলপ বেয়া যুগো দি যায়। সেইকাৰণে মোৰ ভিডিঅ'বোৰ আপোনালোকে শ্বেয়াৰ কৰি দিব,
চেনেলটো আপোনালোকে নিজৰ শুভাকাংক্ষী বন্ধু বান্ধৱীসকলক আগবঢ়াই দিব, ছাবস্ক্ৰাইব কৰাই দিব। আৰু এটা থুলমূল আভাস দিছোঁ এইখিনি, আশা কৰোঁ সকলোৱে জানি বুজি ল'ব। আৰু আহিবলগীয়া সময়ত বাকীখিনিও মই কভাৰ কৰি দিম। তাৰপিছত আকৌ পুনৰ গোটেই বছৰটোত নতুন ভিডিঅ' বনাই থাকিম, কণ্টেণ্ট আনি থাকিম। তেতিয়ালৈকে আপোনালোকৰ এইবোৰৰ ওপৰত আকৌ গহৰ চাল চলনত আপোনালোকে গোটেইখিনি কথা গম পাব। মোৰ সৈতে সংযোগ কৰিবলৈ হ'লে মোৰ হোৱাটছএপ নাম্বাৰ আছে, তাত আপোনালোকে যোগাযোগ কৰিব পাৰে, ফোন কৰিব পাৰে। ফোনতে মই গোটেইখিনি চালি জাৰি দি দিম। উচিত মূল্যৰ ৰত্ন মোৰ ওচৰত পায় আপোনালোকে। গ্ৰহ ৰত্নৰ প্ৰতিকাৰ ল'বলৈ হ'লে মোৰ যোগাযোগ কৰিব পাৰিব। একেবাৰে খাটি ৰত্ন পাব, কোনো ধৰণৰ ইয়াত বেমেজালি নহয়। আৰু আজিলৈ মই এই 3টা লগ্নৰ ৰাশিৰ কথা কৈ আজি কণ্টেণ্টটো ইয়াতে সামৰণি মাৰিছোঁ। আহিবলগীয়া দিনত পুনৰ মোৰ কণ্টেণ্টটোলৈ আপোনালোক আশা কৰিব। তাকে কৈ আজি মই মোৰ এই ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ। নমস্কাৰ।